হে গাইজ তো পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এলগিম আছাম। তো য়েছ লাষ্ট আজি হৈছে জুন 1 মাধৱদেৱ তিথি এণ্ড ইয়াৰ পাছত আৰু 5 দিন বা 6 দিন নহয় জানো 7 তাৰিখে তোমালোকৰ পৰীক্ষা নেক্সট ছানডে মিনিমাম 5 দিন আছে। আজি মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে নহয় জানো তাৰপিছত ছানডে ইজ ইউৰ এক্সাম। তো লাষ্ট 5 ডেজ এই 5 ডেজত তোমালোকে কেনেকৈ ৰিভাইজ কৰিব পাৰা কমপ্লিট চিলেবাছ থ্ৰু কুৱেশ্যন প্ৰেক্টিছ কৰাৰ কথা ক'ম হা। চোৱা প্ৰমোশ্যন ভাবা যি ভাবা ভাবি থাকিবা বাট এইটো চেনেলত অলৰেডি কেমেষ্ট্ৰি কমপ্লিট কৰোৱা হৈছে মাত্ৰ 6টা ভিডিঅ' 6 ভিডিঅ' 11 ফিজিকেল কেমেষ্ট্ৰি 12 ফিজিকেল কেমেষ্ট্ৰি 11 অৰ্গেনিক কেমেষ্ট্ৰি 12 অৰ্গেনিক কেমেষ্ট্ৰি 11 ইনঅৰ্গেনিক 12 ইনঅৰ্গেনিক আৰু 11ৰ ফিজিকেল 1 ঘণ্টা 12ৰ ফিজিকেল আধা ঘণ্টা 1.5 ঘণ্টা ছেইম তোমাৰ 12ৰ ইনঅৰ্গেনিক 30 মিনিটছ আৰু 11ৰ ইনঅৰ্গেনিক 40 মিনিটছ। তো তুমি 40 50 60 70 1 আৱাৰ 10 মিনিটছ মাৰিবা 1.5 ঘণ্টা 2 ঘণ্টা 40 মিনিট হৈ গ'ল 2 ঘণ্টা 40 মিনিট। তাৰপিছত তোমাৰ ইনঅৰ্গেনিক 12 অৰ্গেনিক 1 ঘণ্টা তাৰপিছত ইফালে 11ৰ ছামথিং অৰ্গেনিক 40 মিনিটছ মান চাগে। তো বেয়াৰ মিনিমাম তোমালোকে যদি প্ৰত্যেক 6টা ভিডিঅ'তে 6 ঘণ্টা লয় লেছ দেন 6 আৱাৰ তোমালোকে কেমেষ্ট্ৰি কমপ্লিট ৰিভাইজ কৰিব পাৰিবা এণ্ড লেছ দেন 7 আৱাৰ বা 7 আৱাৰে মানি লোৱা তোমালোকে বায়'লজি কমপ্লিট ৰিভাইজ কৰিব পাৰিবা থ্ৰু কুৱেশ্যন প্ৰেক্টিছ। 5 দিন আছে তোমালোকে যদি 3 ঘণ্টাকৈ যদি পঢ়া your chemistry will be done, your biology will be done and for তোমালোকৰ ইংলিছ তোমালোকৰ কি কৈছে হয় যে এটা PDF দিছোঁ মই য'ত তোমাৰ কিমানটা কুৱেশ্যন আছে তোমালোকে গম পাই যাবা। এই ইয়াত দিয়া এই ভিডিঅ'টো চাই ল'বা মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু বাকী 2টা কেমেষ্ট্ৰি আৰু বায়'লজিৰ প্লেলিষ্টটো দি দিম এণ্ড হোৱাট এভাৰ ফিজিক্সৰ কাৰণে তোমালোকে কি কৰিব পাৰিবা। চ' ফিজিক্সৰ মানে লেকচাৰ্ছবোৰ দি থোৱা হৈছে লাহে লাহে দি আছোঁ 2টা লেকচাৰ দিয়া হৈছে আৰু বাকী আমি কমপ্লিট কৰিম 4 জুনত কমপ্লিট কৰিম বুলি কৈছোঁ বাট মেবি এইটো 5 জুনৰ লগত যাব পাৰে বা 5 জুন বা 6 জুনলৈকে যাব পাৰে কাৰণ ডিউটো মানে ইণ্টাৰনেট ইছ্যুজ মানে আপলোডে হোৱা নাই। মই বেলেগ জেগাত থাকোঁ আৰু ফিজিক্স মানে যোনে ৰেকৰ্ড ফিজিক্সৰ মেণ্টৰ বা তোমালোকৰ টিচাৰ বা ছাৰ বা দাদা যি কোৱা সেইজনে মানে য'ত ৰেকৰ্ড কৰিছে তাৰ নেটৱৰ্ক ইছ্যু বহুত আহি আছে সেইকাৰণে আপলোড কৰিব পৰা নাই। তো সেইটো কাৰণে আই এম এক্সট্ৰিমলি চৰি ফৰ ডেট বাট বাকীবোৰতো একদম ঠিক কৰা 25 চাৰিটা 25 আছে ন। আৰু তোমালোকে যদি প্ৰায়ৰিটি লিষ্ট চবতকৈ প্ৰথম ইংলিছ তাৰপিছত বায়'লজি তাৰপিছত কেমেষ্ট্ৰি তাৰপিছত লাষ্টতে ফিজিক্স হয়নে। চ' ফৰ ডেট তোমালোকে প্ৰথম 75 মাৰ্কছটো ভালকৈ লৈ লোৱা তাৰপৰা নেক্সট 25 ফিজিক্সৰ আপলোড কৰিম নকৰোঁ বুলি কোৱা নাই কৰিম বাট এইটো 6 জুনলৈকে যাব পাৰে কৈছোঁ। এণ্ড যদি তোমালোকে যদি ফিজিক্সৰ প্লেলিষ্টটো ফ'ল' কৰিবা তোমালোকে চাবা বহুত ধুনীয়াকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিব হৈছে ঠিক আছে। এণ্ড লাষ্ট 5 ডেজ আছে 5 ডেজ চ' ইউ কেন ডু ইট ৰিভাইজ দ্য হোল চিলেবাছ থ্ৰু কুৱেশ্যন প্ৰেক্টিছ এণ্ড বেষ্ট অফ লাক ফৰ ইউৰ এক্সামিনেশ্যন এণ্ড ভালকৈ কৰা আৰম্ভ ফটাফট আৰম্ভ নহয় এটা সমাপন ভালকৈ কৰা আৰম্ভটো বহুত ভালকৈ কৰিছিলে সমাপনটো ভালকৈ কৰা এতিয়া গোটেইবাৰ কুৱেশ্যন প্ৰেক্টিছ তোমালোকক দি থোৱা হৈছে চ'ৰ্চেছবোৰ। আৰু এটা কথা কোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পিছত পলাব ল'ৰা ছোৱালী শুনা চবতকৈ প্ৰথম কথা তোমালোকে যেতিয়া পেপাৰটো দিব যাবা তেতিয়া OMR দিব OMRটো লৈ থ'ব পেপাৰটো লৈ থ'ব সেইকাৰণে SSUH তোমাৰ যোনটো অফিচিয়েল পেপাৰটো মানে নিদিয়েই ঠিক আছে। বাকী যোনে ষ্টুডেণ্টছবোৰে কি কয় তোমালোকৰ এয়া কুৱেশ্যন কেইটা চাই ন তো মেমৰি বেষ্ট তো সিহঁতি ক'ব এইটো কুৱেশ্যন আছে এইটো কুৱেশ্যন তো বাকীবোৰ ইউটিউবাৰ্ছে তোমালোকৰ কি কয় এইটো মেমৰি বেষ্ট কুৱেশ্যন পেপাৰ বনায় PYQs বনায় তো ন' ডাউট সেইকেইটা কৰা সেইকেইটা কৰিবা তাৰ ওপৰত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আহে ঠিক আছে। বাট মই নিজৰো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি নকওঁৱেই মই একোডালে মানে ইম্পৰ্টেণ্ট কুৱেশ্যন মই আজিলৈকে আপলোডে কৰা নাই। মই মানে ষ্টুডেণ্টছক গুমৰাহ নকৰোঁ যে ইম্পৰ্টেণ্ট মই ভিউজ নালাগে যদি গোটেইকেইটা থাম্বনেইলত ইম্পৰ্টেণ্ট কুৱেশ্যনছ ফৰ ফিজিক্স ইম্পৰ্টেণ্ট কুৱেশ্যনছ ফৰ কেমেষ্ট্ৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বায়'লজি দি দিওঁ একগাল ভিউজ আহিলে হয় বাট নাই ভিউজ তাত বিকজ আই হেভ গিভেন পিয়'ৰ কণ্টেণ্ট তোমালোকৰ গোটেই NCERTত টপিকছ মই কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ যাতে তোমাৰ এটা পৰ্চনো থাকি নোযোৱা। এণ্ড ভিডিঅ' চাই তোমালোকে গম পাবে যে এইকেইটা মানে নৰ্মেল কুৱেশ্যন প্ৰেক্টিছ ছেশ্যনছে হয় এনেকুৱা নহয় যে তোমালোকক এইটো এটা কুৱেশ্যন লৈ পিনি এটা কুৱেশ্যন বহুত দেৰিলৈকে বুজোৱা হ'ব কাৰণ সেইটো কৰিবলৈ সময় নাছিলে মোৰ লগত কাৰণ মই লাষ্ট এণ্ডিঙত আৰম্ভ কৰিছোঁ হা একদম লাষ্ট এণ্ডিঙত আৰম্ভ কৰিছোঁ আৰু লাষ্টত ফটাফট যাতে তোমালোকৰ কুৱেশ্যন প্ৰেক্টিছটো হওক সেইকাৰণে মই এইটো চিৰিজটো আনিছোঁ। এণ্ড ইয়েছ কিছুমান ভিডিঅ'ছৰ এটা দুটা এনচাৰটো ৰং আহিছে আৰু সেইটো যোনে শুদ্ধকৈ কৈছে কমেণ্টত তোমালোকে চেক কৰি ল'বা মই পিন কৰি দিছোঁ ঠিক আছে। আৰু বায়'লজি প্লেলিষ্ট অলৰেডি কমপ্লিটেড বায়'লজি কমপ্লিট 11 12 বায়'লজি কেমেষ্ট্ৰি 11 12 কেমেষ্ট্ৰি কমপ্লিটেড ইংলিছৰ গোটেই PDF দিছোঁ এণ্ড PDFটো মানে সেই ভিডিঅ'টো চাবা PDFটো তোমাৰ ডাইৰেক্ট নোপোৱা কেনেকৈ পাবা সেইটো ভিডিঅ'ত ইয়াত আৰু এবাৰ দেখাই দিছোঁ এইটো ভিডিঅ' চালে পাবা এণ্ড লিংকটো গোটেই ডেছক্ৰিপশ্যনত পাবাই এণ্ড ফিজিক্সৰ কথা ক'লোৱে। চ' য়েছ ইমানে আপুনি সামৰিছোঁ থেংক ইউ নমস্কাৰ ভালকৈ পঢ়ি এক্সামটো ভালকৈ দি আহিবা অ'কে।